আজি একদম পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আৰু এয়া কোন আহিছে নিশ্চয় আপোনালোকে অলপ পাছতে গম পাব আৰু সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। Mama, tadi dia. Pun lagi zat. Oh, sabola ahi boli to. Bani dia ase. Koi lo ya. Aru eya ama paghor lagi ase. Eya. Sa, suno. Ekini pule. Oh, koi. Pura busy. Ifele Imon. 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 Oh. Imon. নমস্কাৰ সকলোকে আৰু বহুতে ভাবিছে যে আলহী এয়া মোৰ এয়া আলহী আমাৰ গোলাঘাটৰে হয় কিন্তু ইউটিউবৰ যোগেদি ইনষ্টাগ্ৰাম বা এইবিলাক ছ'চিয়েল মিডিয়াৰ যোগেদি চিনাকি যি ধৰণে আপোনালোকৰ লগত চিনাকি আৰু তেওঁলোক থাকে এয়া বা আৰু এয়া মা তেওঁলোক থাকে আমেৰিকাত আজি দুদিন পিছত পাব চাগে ভিডিঅ'টো তথাপিও আজি হ'ল 18 তাৰিখ তেওঁলোকে 15 তাৰিখে পালেহি গতিকে যোৰহাটলৈও আহিবলগীয়া আছিলে গতিকে বহুত আগৰ পৰা আমাৰ কথা চলি থাকে আৰু সেইমতে আজি মানে যোগাযোগ হৈ ফোনাফোনি হৈ এটা প্লেন কৰি ধুনীয়াকৈ আমাৰ ঘৰত আজি তেওঁলোক আহিছে আহি প্ৰায় আধা ঘণ্টামান হৈছে আৰু তেনেকৈ একো বিশেষ আয়োজন নকৰিবলৈ ক'লে কাৰণ পাতনো খাই আহিলে বা ক'ৰবাত আকৌ যাব বোলে গতিকে সেই পাতলাকে আহিলে কেনেকুৱা লাগিছে আমাৰ ঘৰলৈ আজি ভাল লাগিছে থেংক ইউ উপাসনা আৰু লগ পাই বিৰাটে ভাল লাগিছে মানে ইমান বঢ়িয়া আৰু যেনেকে দেখো একদম এক্সাক্টলি তোমালোক যেনেকে সব একে একদম আৰু এইবিলাকতো আমেৰিকা নিচিনা জেগা আমিতো আৰু মোবাইলতে দেখা গতিকে ভিডিঅ' দেখিলে বায়ে আমাক ভিডিঅ' কলতো দেখুৱাই কেতিয়াবা মুঠতে ভৱিষ্যতে আৰু যাম আৰু কেতিয়াবা আমিও ভগৱানে মিলালে একদম খাওঁ চেষ্টা হৈ যাব তাৰপিছত এয়া কপত এই নিশা মোৰ চাবিটো অনা যোৱা এইটো তোমাৰ কিমান পৰিছে ৰবা 4 বছৰমান হ'ল ফটো মাৰিম না মই নামঘৰলৈ যাম ইমান ধুনীয়া এইখিনিতে লাইন পাতি জোতাযোৰ কিনিলো আৰু একো নাই পিন্ধি আহক মোৰ ভাল লাগে ঠিক আছে ভেৰি ষ্ট্ৰং থাকিবই লাগে আৰু আপোনালোকো ইমান মানে আন্তৰিকতাৰে আমাৰ ঘৰলৈ আহিলে ভাল লাগিলে সেয়াই একদম মোৰ আহি ইয়াত চানগ্লাছ ভাঙিলে মই এইটো কিনিব লাগিব এতিয়া লিটাৰেলি মানে আহি কাপোৰ আৰু ইয়াত চব টাইট এতিয়া বাহঁতক আমি নামঘৰৰ পৰা আনো আঠখেলীয়া নামঘৰ গতিকে বহুত বছৰৰ মূৰত তেওঁলোক আঠখেলীয়া নামঘৰলৈও যাব গতিকে ওচৰতে যেতিয়া 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ তাৰ পৰাও তেওঁলোকক লৈ আহো আৰু চাব ইমান বঢ়িয়া পৰিয়াল একেলগে থকা আজিকালি পাবলেই নাই সঁচা কথা কৈছো আৰু এয়া স্কুলৰ প্ৰগ্ৰেম এটাৰ বাবে আমি আন এখন বিদ্যালয়লৈ গৈছিলোঁ আমাৰ অতিকে শ্ৰদ্ধাৰ CRCC ছাৰ গিৰীন্দ্ৰ বৰা ছাৰৰ ফেয়াৰৱেল আছিলে তেওঁ আন এটা ক্লাষ্টাৰত জইন কৰিলে আন এখন বিদ্যালয়লৈ গ'ল আৰু সেই হেতুকে তেওঁ যোৱা সময় হ'ল কিন্তু আমি মানে ফেয়াৰৱেলটো দিয়াহে দেৰি কৰিলোঁ কাৰণ ঘপককৈ মানুহ গুচি গ'লে ফেয়াৰৱেলটো দি দিলে বেয়া লাগে সেইবাবে গোটেই কেইগৰাকী লগ হ'লোঁ আৰু অকল মানে লেডিজসকলে নহয় ছাৰ
বাইদেউ সকলোখিনি লগ হৈ এনেদৰে আজি অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে সকলো যা যোগাৰ চলি মানে আজৰি হৈছে আৰু গিৰিন্দ ছাৰো আহি পাবহি মানে যাৰ কাৰণে এইটো অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু তেওঁক অকণমান সময় মানে অকণমান দেখাবলৈ চেষ্টা কৰি মই একেবাৰে সৰু থকাৰ পৰাই তেওঁক এনেদৰে পাইছোঁ দেউতাৰ স্কুলতে হওক বা তেনেদৰে তেওঁক লগ পাইছোঁ আৰু সৌৱা বহি আছে গিৰিন্দ ছাৰ তেওঁৰ ৱাইফ বাইদেউ আৰু তেওঁৰ ছোৱালীও আহিছে আৰু সকলো বিদ্যালয়ৰে ছাৰ বাইদেউসকল আহি উপস্থিত হ'লহি আৰু এনেদৰে এতিয়া মিটিংখন আৰম্ভ হ'ব আৰু আমি দুইজনলৈ কাম কৰি আঠখেলীয়া শিক্ষক কেন্দ্ৰৰ উদ্যোগত আৰু নাওবৈচা মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত বিদায় সম্বৰ্ধনা সভা স্থান বাইচোৱা প্ৰাথমিক বিদ্যালয় সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত গিৰিন্দ বৰা সন্মানীয় সমন্বয়ক আঠখেলীয়া আৰু বৰকছাৰী মণ্ডল সমল কেন্দ্ৰ পূব শিক্ষা কেন্দ্ৰ পূব শিক্ষা খণ্ড গোলাঘাট দিনাংক 21 নৱেম্বৰ 2025 সেই শ্ৰদ্ধাস্পদ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ গ্ৰহণ কৰিব শিক্ষকতাৰ দৰে পবিত্ৰ আৰু মহান সেৱাক জীৱনৰ ব্ৰত হিচাপে লৈ আপুনি 2014 চনৰ পৰা 2025 চনলৈকে আঠখেলীয়া মণ্ডল সমল কেন্দ্ৰ আৰু 2018 চনৰ পৰা 2024 চনলৈকে বৰকছাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে গুৰুদায়িত্ব পালন কৰে এই সুদীৰ্ঘ সময়ছোৱাত দুয়োটা মণ্ডল সমল কেন্দ্ৰৰে এজন নিষ্ঠাবান সমন্বয়ক হিচাপে আপুনি যি সততা দূৰদৰ্শিতা পাৰস্পৰিক সহযোগিতা আৰু বিচক্ষণতাৰে সমল কেন্দ্ৰ দুটি পৰিচালনা কৰিলে সেয়া অতিকৈ প্ৰশংসনীয় আৰু অনুকৰণীয় সেই কৰ্মযোগী আপোনাৰ অশেষ কষ্ট আৰু সুচিন্তিত আচৰণৰ ফচল একাডেমিক টাস্ক ফ'ৰ্চ ক্লাষ্টাৰ ৰিচোৰ্চ গ্ৰুপ ড্ৰপ বক্স মুখামুখি অনুষ্ঠান শিক্ষাবন্ধু নিয়োগ দানপাত্ৰৰ ব্যৱস্থাই বিদ্যালয়সমূহক অধিক গতিশীল কৰি তুলিছে এই সুদীৰ্ঘ পৰিক্ৰমাত আপোনাৰ সবল নেতৃত্বত আমি অন্তৰেৰে কৃতজ্ঞতা জনাইছোঁ সেই বিদায়ী গুৰুজন সমাজৰ প্ৰগতি সোপান ৰচনা কৰা আপোনাৰ কৰ্মৰাজি নতুন দিনৰ নতুন পুৰুষৰ বাবে আদৰ্শ হওক আজি এই মহেন্দ্ৰ ক্ষণত আশা কৰিছোঁ দুয়োটি সমল কেন্দ্ৰৰ লগতে আঠখেলীয়া শিক্ষক কেন্দ্ৰৰ শিৰত সদায় বৰ্ধিত হৈ থাকিব আপোনাৰ আশীষ নিৰ্মাণ শ্ৰদ্ধাৰে আঠখেলীয়া শিক্ষক কেন্দ্ৰ আৰু নাওবৈচা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকবৃন্দ পূব শিক্ষা খণ্ড গোলাঘাট ধন্যবাদ এতিয়া বহু আগলৈ যাব পাৰে সেয়েহে তেওঁলৈ আমি এটি জ্যামিতি বক্স উপহাৰ হিচাপে আগবঢ়াব খুজিছোঁ আমি শেষত কবিতা এটি গাবলৈ দিম শিক্ষানন্দীনে আমাক গাই শুনাব লাগিব তেওঁক এতিয়া আমি কণমান সময় জিৰণি ল'বলৈ দিছোঁ এতিয়া কৰিব লাগে এখনতো গুৰুত্ব দিব নোৱাৰে কিন্তু আনেতো চবেই মানে নিজৰ নিজৰ পাৰে আগৰ বছৰ আগত হৈ গৈছে আচলতে তো মানে মই আপোনালোকে কথা কৈ থাকোঁতে মই পটককৈ মানে মাজতে এনেকুৱা এটা চিন্তা আছিলে মোৰ মানে অৱসৰ গ্ৰহণ অলপ নাৰ্ভাছনেছ এটা আহিছে আমাৰ অৱসৰ শেষ হৈছোঁ তেনেকুৱা লাগি গৈছে পাহৰি গৈছোঁ আৰু আপোনালোকে লক্ষ্য কৰিছে চাগে মই মানে অলপ মনে থাকি আছোঁ মানে আপোনাৰ ধৰক এবাৰ ভাল লাগিছে নে বেয়া লাগিছে নে দুখ লাগিছে নে ফূৰ্তি লাগিছে অলপ মানে কনফিউজ এটা ষ্টেট অফ মাইণ্ডলৈ মানে গৈছোঁ মাজে মাজে তো এই সৰু সৰু কথা বতৰাবিলাকে আৰু মানুহৰ ইম'চনছবিলাক যিবিলাক আপোনাৰ ধৰক ৰিলেশ্যনৰ পৰা আৰম্ভ হয় তো আচলতে বিদায় বুলি মানে আপোনাৰ যিটো সভা পতা কথা আছিলে মই দেৰিকে পতাৰ কাৰণে ভালে হৈছে যেতিয়া মানে মই ইয়াৰ পৰা গৈছিলোঁ তেতিয়া লগে লগে পাতি দিয়া হ'লে কথাটো অলপ মানে বেছি বেয়া লাগিল তো এতিয়া মানে মই কেইবাবাৰো আহিছোঁ আপোনাৰ ডক্টৰ ছাইক খবৰ মাতিছে বৰকছাৰীলৈও গৈছোঁ তো মই যাওঁ বুলিয়ে কৈছিলোঁ ছোৱালী আপোনাৰ ধৰক যাতে মানুহবিলাকক লগ পাওঁ গতিকে সেইকাৰণে মই ইনফৰ্মেলি কৈছোঁ দেই তো সেইকাৰণে মানে আপোনাৰ ধৰক ইমান বিদায় যে লৈছোঁ তেনেকুৱা ধৰণৰ লগা নাই তো আকৌ মই ভাবিছোঁ যে মই অৱসৰটো লোৱা নাই বদলি হৈ গৈছোঁ মানুহখিনিক পাই নাই তো এতিয়া আপোনাৰ চবতকৈ মানে আন্তৰিকতাটো গঢ় লৈ এটা পৰিয়ালত মাক
মাক-দেউতাক, ল'ৰা-ছোৱালী মানে আপোনালোকৰ সম্পৰ্কীয় মানুহখিনি থাকে, তাৰ পৰিয়ালৰ পৰা গৈ সমাজ এখন হয়, আকৌ সমাজখনৰ ভিতৰত বেলেগ বেলেগ ধৰণৰ আকৌ কিছুমান সমাজ থাকে, যেনেকৈ সাহিত্যৰ লগত জড়িত মানুহবিলাক থাকে, সেইখন এখন বেলেগ সমাজ। তাৰ পৰা আপোনাৰ ধৰক স্বাস্থ্যৰ লগত জড়িত স্বাস্থ্যখণ্ডৰ মানুহবিলাক যিবিলাকে মানে আপোনাৰ একেলগতে কাম কৰে, তেওঁলোকৰ এখন সমাজ। তাৰপৰা তেনেকৈ ধৰণে আমাৰ শিক্ষক এখন সমাজ আছে, য'ত শিক্ষকসকলে ইজনে সিজনক লগ পায়। তেনেকুৱা এখন সমাজতে মানে আমি ইজনে সিজনক লগ পালোঁ। কিন্তু আপোনাৰ ধৰক চবতকৈ টানটো থাকে আপোনাৰ পৰিয়ালৰ মানুহখিনিৰ মাজত। তো আমাৰ যি শিক্ষক সমাজ আমি আঠখেলীয়া বৰগছাৰীত লগ পালোঁ, সেই শিক্ষক সমাজটো মানে আমাৰ সমাজ হৈ থকাকৈ নাই, আপোনাৰ এটা পৰিয়াললৈ ৰূপান্তৰিত হ'ল। গতিকে পৰিয়ালৰ লগত যিটো আপোনাৰ প্ৰাণ থাকে, আপোনাৰ ধৰক যিটো আন্তৰিকতা থাকে, সেই আন্তৰিকতাটো মানে আপোনাৰ আমাৰ মাজত গঢ়ি উঠিলে, আপোনাৰ মোৰ মাজত গঢ়ি উঠিলে, আমাৰ সকলোৰে মাজত গঢ়ি উঠিলে। তো সেইকাৰণে ধৰক আজি আপোনালোকৰ আগত এই অনুষ্ঠানটোত ধৰক কথাখিনি মই শেষ কৰাৰ কাৰণে আনুষ্ঠানিকভাৱে কৈছোঁ নিচিনাকৈ লাগি মানে মোৰ অলপ বেয়া লাগিছে। তথাপিতো যে কি নহওক আমি পায়ে থাকিম, গতিকে মই বিদায় হিচাপে লোৱা নাই, আপোনালোকেও নল'ব। আপোনালোকে সকলোৱে কৈছে যে আৰু এতিয়াও সকলোৱে ফোনত যোগাযোগ থাকেই, আপোনাৰ একেটা ডিপাৰ্টমেণ্টতে আছোঁ, একেটা এখন ডিষ্ট্ৰিক্টতে আছোঁ, গতিকে যিকোনো সময়তে পাম, যিকোনো সময়তে খবৰ আদান প্ৰদান হৈ থাকিব। আৰু আপোনালোকৰ লগত মোৰ সম্পৰ্ক কেনেকুৱা সেই বস্তুটো মানে কি এনেকুৱা হয়, বহুতে মানে আপোনাৰ ভাৱবিলাক বা অনুভৱবিলাক ভাষাৰে প্ৰকাশ কৰিব পাৰে, কিন্তু মোৰ ক্ষেত্ৰতে ক'বলৈ গ'লে কিছুমান মানুহ আছে, মই তেনেকুৱা এজন, যিসকলে মানে ভাষাৰে মানে অনুভৱবিলাক বা আপোনাৰ ধৰক ভাৱবিলাক এতিয়া মই মনলৈ কি ভাৱ আহিছে মই প্ৰকাশ কৰিবলৈ মানে পৰা নাই। তো পৰা হ'লে ৰাইটাৰে হ'লহেঁতেন। গতিকে মানে সেইখিনি আপোনাৰ ধৰক মোৰ নিজৰ মাজতে আছে, আপোনালোকৰ মাজতো ধৰক সকলোৱে কৈছে, কিন্তু যিসকলে কয় তেওঁলোকৰ মনতো কিছুমান এনেকুৱা ধৰণৰ মোৰ লগত যিটো সম্পৰ্ক আছিলে, সেই সম্পৰ্কটো আজি আপোনাৰ ধৰক এটা ভাৱেৰে উদ্মোহনি দিছে, যিটো আপোনালোকে মনলৈ আহিছে। গতিকে সেই কথা বতৰাখিনি থাকিবই, কিন্তু সকলোলৈকে মানে পৰিৱেশটো দিয়াৰ কাৰণে মই সেইটো কথা কৈছোঁ। আৰু আজি বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো মোৰ কাৰণে একমাত্ৰ উপস্থিত থকা আমাৰ নাওবৈচা গাৰ্লছৰ শ্ৰদ্ধা ছাৰ, তাৰপিছত এই বৰা ছাৰ আৰু নিতুমণি বাইদেউ, তেখেতলোকৰ লগত এক আন্তৰিকতাপূৰ্ণ সম্পৰ্ক আছিলে, আৰু তেখেতলোক উপস্থিত থকাতে মই যথেষ্ট কৃতজ্ঞতা বোধ কৰোঁ। আজি এনেকে সকলোখিনিৰ মাজত মানে লগ হৈ আমি বহুত এটা মানে এওঁ মানে বহুতখিনি ভাল লাগিছে। তেওঁলোক আপোনালোক মানে পৰিয়ালতে আছিলে, এনেকুৱা এটা দিনত মানে আমি এনেকে লগ হৈ পেলাই নিজকে আমি ধন্যবাদ দিছোঁ। সেইকাৰণে মই কথা ভংগ হোৱাৰ পিছতে মই ভাল লাগিছে এনেকে মানে শিক্ষক সমাজৰ মাজত এনেকে আজি এটা বিশেষ দিনত থাকি। হয়তো আমি কৰ্মব্যস্ততাৰ কাৰণে বহুত বেছিকে ক'তো ওলাই যাব তেনেকে নোৱাৰোঁ, অকণমান সময় পাওঁ, কেতিয়াবা ছোৱালীৰ লগতো মানে টাইম দিবলগীয়া হয়। তথাপিতো মানে কেতিয়াবাতো এটা এনেকুৱা দিনটো কেতিয়াবা পাৰ হৈ গুচি যায়, পাহৰিয়ে যাওঁ কেতিয়াবা। কিন্তু আজি ধৰক স্বপ্নমে ফোন কৰিলে, বাইদেউ মঞ্জিলা বাইদেউ ফোন জনাইছিলে, তাৰপৰা মই ভাবিলোঁ যে যেনে তেনে হ'লেও সময় উলিয়াই মই যাম। কাৰণ এই দিনটোত যদি আমি গোটেই পৰিয়ালটো এক হৈ পেলাই যদি আপোনালোকৰ মাজত থাকোঁ, হয়তো মানে এওঁ প্ৰথম অৱস্থাৰ পৰা এইখন স্কুলৰ মানে আঠখেলীয়া ক্লাষ্টাৰ পৰা ইয়াত জড়িত হৈ আছিলে। ইয়াৰ প্ৰতি যিটো মানে আন্তৰিকতা আছে, চবৰ ক্ষেত্ৰতে সেইটো হয়। প্ৰথম যিটো কৰ্মস্থলী, সেই কৰ্মস্থলীৰ ক্ষেত্ৰত মানে প্ৰথম যিটো আন্তৰিকতা যিটো সেইটো মানে পিছত মানে আপুনি যে বস্তু পাইছে সেইটো উঠাইছো মই। বস্তু পৰা উঠাইছা? উঠিলে ছাৰ দেখাই দিওঁ ছাৰ। এইয়া গোটেই কেইজন নাই মৰা। ছাৰৰ আজি বিদায় সভা এতিয়া বৰ্তমান মিটিং শেষ হৈছে। শেষ হোৱাৰ পাছত আমাৰ এতিয়া খানা পৰ্ব চলিব। এয়া মানসী বা আমাৰ ভোজন মাংস, দালি চবকে খাই দিছে দেই বাইদেউ। গীতাঞ্জলি মিছ খাবলৈ লৈছোঁ আৰু পুৰা দিম চাহ খাওক, চব খাওক, খাই দিয়ক।
কি খাব আপুনি এয়া আমাৰ ছাৰহঁতৰ খানা কওক মাছ মাংস সালাদ সবজি পাপড় মিক্স ভাজি হাঁহ মাংস চীনা হাঁহ আৰু ৰাজহাঁহ হ'বলা চীনা হাঁহো আছে নেকি নাজানো চব বহি আছে মই ফটো নামাৰিম থালিখনত আছে এইটো চীনা হাঁহৰ মাংস মাছ সালাদ জলকীয়া ভাজি আৰু লাবৰা ভাজি এখন নেমু পাপড় এইয়া আমাৰ জ্যোতিষ ছাৰ হেমন্ত ছাৰ চব বহি লৈছে জেঠু নিতু জেঠাই কত নিতু জেঠাই খাওক দে আৰু বাকী ভাজি চাজি পাব বাকীখিনি আহি আছে পাপড়হে পাইছে নি একোৱে পোৱা নাই নে আপুনি এয়া কি মাংস পালে মিক্স ভাজি পালে মিছা কথা দুটা হাঁহৰ মাংস প্ৰদীপ ছাৰৰ লাভ হ'ল এইফালে চুইটি বা চাহি মেম মাংস দুটা পাতি পাই পেলাই কিছা হাঁহি মাৰিছে কি বেলেগ কি প্ৰদীপ ছাৰ দেখুৱাই দিছে কাৰণ সেইটো কোৱা নাই আৰু এনেদৰেই গিৰীন্দ্ৰ বৰা ছাৰৰ ফেয়াৰৱেলটো অনুষ্ঠিত কৰা হ'ল ছাৰে মোক মেট্ৰিক দিয়া সময়ৰ পৰাই চিনি পায় ছাৰকো চিনি পাওঁ কিন্তু বাইদেউক প্ৰথম এনেদৰে লগ পাইছোঁ মানে আনুষ্ঠানিকভাৱে বা আগতো দেখা সাক্ষাৎ হোৱা নাছিলে যি নহওক ছাৰ য'তে নাথাকক যিখন স্কুললৈকে নাযাওক তেওঁৰ কৰ্মৰাজিৰে সদায় জিলিকি থাকক তাৰে কামনা কৰিলোঁ আৰু তেওঁৰ সুস্বাস্থ্য অধিকাৰী হৈ থাকক সেয়াই বিচাৰি এভৰিৱান আমি এতিয়া আহিছোঁ মায়ে ট্ৰেডিং কৰিব আৰু মই চিম এটা উলিয়াব আহিছোঁ কাৰণ এয়াৰটেলটো মোৰ স্কুলত অকণমান দিগদাৰ দিয়ে সেইকাৰণে আৰু আমাৰ দুজনীৰ লগত কোন আহিছে চাব ভালনে তোমাৰ ভালনে সোধাচোন আজিকালি আমাৰ পৰিয়ে বহুত বেছি কথা পাতে আৰু বহুত বেছি প্ৰশ্ন সোধে এতিয়া গৈ মেলি ভিডিঅ'টো আচলতে 2-3 দিনমানৰ সৰু সৰু ক্লিপ কেইটামানহে লৈ থোৱা আছিলে একদম ডেইলি ব্লগ হিচাপে মই আগতেও কৈছোঁ বনাবলৈ চেষ্টা কৰোঁ কিন্তু নহয়গৈ কাৰণ সময়বোৰ য'ত মানে ব্যস্ত হৈ থকা হয় ভাগৰো লাগে ন আৰু এয়া আহিছিলোঁ আমাৰ ওচৰৰে এয়াও মিছ এগৰাকীৰ ঘৰতে খনিকৰ পুথি আনিছিলে আমাৰ ঘৰত আমি পঢ়ি থকাৰ সময়তে 3 বছৰ 3বাৰ তেনেকৈ পুথি অনা হৈছিলে ভৱিষ্যতে আকৌ তেওঁ আহাৰ সম্ভাৱনা আছে আমি বিচাৰিছোঁ তেওঁক আৰু ঘৰ চৰবোৰ হৈ লওক বাকী ঠান ঠিকবোৰ লাগি লওক আৰু এয়া এনেদৰে ভকতসকল আহিছে আমি পুথি অহাৰ আগতেই আমি তাত মিছেটৰ ঘৰত পাইছিলোঁগৈ আৰু পৰিমাণুৱে গোসাঁই ঘৰত সেৱা কৰিবলৈ গ'লেই চাওক আহা এতিয়া হৈ গ'ল মা কৰি আছে নি হৈ গ'ল আহা নমো জোতা পিন্ধি নমো নকৰে মা এইফালে এনেকে যাম ক'লে আহিলো এতিয়া সেইটোকে কৈ দিয়া তুমি ক'লে আহিলো তালৈ যাবা আমি নমো কৰি দিয়া কৃষ্ণ কৰি দিয়া কৃষ্ণ কৰি এইখিনি ভাই কৰা ইয়াত ককাহঁতহে যায় আমাৰ ককাহঁত যে আহে যে ককাহঁতহে যায় ইয়াত বেলেগ কোনো নাথাকে ছোৱালী সৰু ছোৱালী দেখিছা তুমি ক'ত দেখিছা নাই অহা নহয় প্ৰীতম দাদাহঁত নাই অহা নহয় প্ৰীতম দাদাহঁত নাই অহা নহয় ভোগ 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 তুমি ওলাই আহিবা চবত মই গৈ সেৱা এটা কৰিম
এইফালে বেকা কৰি দিয়া পিছৰখনলৈ পুথিত চাকি দিলোঁ আৰু বহুত সময় ৰখি নাথাকিলোঁ কাৰণ পৰিমাণক লৈ গৈছিলোঁ আৰু সেইখিনি আচলতে বহুত আমনি কৰিলে কাৰণে ভিডিঅ' কৰিবলৈ নহ'ল আৰু এয়া এনেদৰে ফটো কেইকপিমান লগাইছোঁ সকলো ভালে থাকক গিৰীন্দ্ৰ ছাৰে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালে নতুন স্কুলৰ বহুত বহুত শুভকামনা ভালদৰে কামবোৰ কৰক বহুত সৰু তথাপিতো কৈছোঁ সুস্বাস্থ্যৰ গৰাকী হৈ থাকক বাইদেউ অকণমানি সকলো আৰু তাৰে আশা কৰিছোঁ বাকী আপোনালোকৰ মৰমৰ বাবেই ইমান দূৰৰ পৰা আমেৰিকাত থকা বায়ে আহি মাকৰ লগত আমাৰ ঘৰত আহি মেলি ইমান ধুনীয়াকৈ খবৰ খাতি লৈ গ'লহি তাৰ বাবে বহুত বেছি ভাল লাগিলে আচলতে একেবাৰে আপোন হৈ পৰিছে মানুহখিনি আৰু এনেদৰে আমাক মৰম চেনেহবোৰ দি থাকক সকলোৱে ইমান মানে আমাক আগুৱাই নিয়াত সহায় কৰিছে তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ আৰু জনাইছোৱে বহুত কেইটা ভিডিঅ' ক্লিপৰ মাজতহে এনেদৰে এটা ভিডিঅ' বনাবলৈ মানে পৰা হৈছে কাৰণ স্কুলৰ কাম পৰিমাণো আৰু নিজৰ ভাগৰবোৰতো আছেই সেয়াই সকলো ভালে থাকক সুস্থ থাকক